আজি PM কিষাণ আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা এইটো আপোনালোকৰ একাউণ্টত সোমাই যাব। পিছবেলা অৰুণোদয় আঁচনি যদি আপুনি এজন হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা এই পইচাটো এতিয়া 2 বা 3 আগষ্টৰ পৰা পোৱা আৰম্ভ কৰিব। কিন্তু তাৰ আগতে এটা কাম কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দুটা নতুন স্কলাৰশ্বিপ মুকলি হৈছে, মানে স্কলাৰশ্বিপ দুটা অলৰেডি চলি আছে, কিন্তু আপোনালোকে যদি এই দুটা স্কলাৰশ্বিপ এপ্লাই কৰা নাই তেনেহ'লে এপ্লাই কৰিব পাৰে। প্ৰথমটো স্কলাৰশ্বিপ আহিছে, আপোনালোকে যদি UPI এপ্লিকেশ্যন ইউজ কৰে, বিশেষকৈ যদি আপোনালোকৰ দোকান আছে তেনেকুৱা ক্ষেত্ৰত এই খবৰটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। আৰু লগতে চৰকাৰে যিটো LPG গেছ চেল কৰিবলৈ মনা কৰিছে সেইটো এইকাৰণে কৰিছে যাতে যিটো ধৰি লওক ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিটো প্ৰথমটো খবৰ আহিছে এইটো আহিছে LPG গেছ চিলিণ্ডাৰক লৈ। চৰকাৰে LPG গেছ চিলিণ্ডাৰক লৈ কেইটামান নতুন নিৰ্দেশনা জাৰি কৰিছে। তাৰে ভিতৰত এটা নিৰ্দেশনা মইতো আপোনালোকক প্ৰায়কেইটা ভিডিঅ'ত কৈয়ে আছোঁ, যদি আপোনালোকৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ পৰা আপুনি গেছ লাভ কৰে, মানে সেই আঁচনিখনৰ আণ্ডাৰত যদি আপুনি গেছ লাভ কৰে তেনেহ'লে সোনকালে আপুনি EKYC কৰিব লাগিব। যদি আপোনালোকৰ EKYC কৰা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 30 জুনৰ আগতে সোনকালে EKYC কৰি লওক, নহ'বা আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ যিটো গেছ আছে বা যিটো ছাবচিডি সেইটো আপোনালোকে লাভ নকৰিব। গতিকে তাৰ আগতে আপোনালোকৰ EKYC কৰাটো বাধ্যতামূলক। তাৰ পৰা চৰকাৰে আৰু এটা নিয়ম উলিয়াইছে যে এতিয়াৰ পৰা আপোনালোকৰ যিসমূহ LPG গেছ আছে সেইসমূহ আপোনালোকে বেলেগলৈ ট্ৰান্সফাৰ কৰিব নোৱাৰিব, মানে বেলেগ লোকক ট্ৰান্সফাৰ কৰি দিব নোৱাৰিব। আৰু লগতে আপোনালোকে সেই LPG গেছটো বেলেগক চেল কৰিব নোৱাৰিব। যদি আপুনি তেনেকুৱা কৰা ধৰা পৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ওপৰত তেওঁলোকে একশ্যন ল'ব পাৰে বা আপোনাৰ LPG গেছ কানেকশ্যন তেওঁলোকে বন্ধ কৰিব পাৰে। গতিকে বহুতো লোকৰ দেখা যায় যে তেওঁলোকে LPG গেছটো বেলেগক বিকি দিয়ে বা ধৰি লওক তেওঁলোকে বেলেগৰ নামলৈ ট্ৰান্সফাৰ কৰি দিয়ে। গতিকে সেইসমূহ আপোনালোকে নকৰিব। যদি আপোনালোকৰ তেনেকুৱা কিবা কৰিবলগীয়া থাকে, মানে ট্ৰান্সফাৰ ৰিলেটেড যদি কিবা কৰিবলগীয়া থাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অথৰিটিৰ লগত যোগাযোগ কৰি, মানে এজেঞ্চিৰ লগত যোগাযোগ কৰিহে সেইখিনি কাম কৰিবলৈ ট্ৰাই কৰিব। আৰু লগতে চৰকাৰে যিটো LPG গেছ চেল কৰিবলৈ মনা কৰিছে সেইটো এইকাৰণে কৰিছে যাতে যিটো ধৰি লওক মাৰ্কেটত এতিয়া ধৰি লওক LPG গেছৰ ব্লেক মাৰ্কেট এখন চলি আছে, 1000 টকীয়া গেছ বোলে আপোনাৰ 1200-1300 বিকে, এই ধৰণৰ কামসমূহ বন্ধ হ'বৰ কাৰণে চৰকাৰে LPG গেছটো চেল কৰাটো বন্ধ কৰি দিছে। যদি আপোনালোকে LPG গেছ বেলেগক চেল কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ওপৰত তেওঁলোকে একশ্যন ল'ব পাৰে। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকে যদি UPI এপ্লিকেশ্যন ইউজ কৰে, বিশেষকৈ যদি আপোনালোকৰ দোকান আছে, কাৰণ এটা নতুন স্কেম আহিছে যিটো স্কেমে বিশেষকৈ দোকানীসকলক টাৰ্গেট বনাইছে। এতিয়া কেনেকৈ টাৰ্গেট বনাইছে মই আপোনাক কৈ দিওঁ। যদি আপোনালোকৰ ধৰি লওক এখন ডাঙৰ দোকান আছে, হ'লচেলাৰ হয় আপুনি, বা ডাঙৰ আপোনালোকৰ এখন দোকান আছে যিখন দোকানত আপুনি অনলাইন পে'মেণ্ট একচেপ্ট কৰে, আজিকালিতো সকলোতে অনলাইন পে'মেণ্ট একচেপ্ট কৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত কি হৈছে, কিছুমান স্কেমাৰে কি কৰিছে যে আপোনাক ধৰি লওক যিটো QR আছে আপোনাৰ, সেই QRটোত বোলে আপোনাক 1000 টকা দিব লাগে, পে'মেণ্ট কৰিব লাগে, বস্তু লৈছে, QRটো স্কেন কৰি আপোনাক 1000 টকা দিব, কিন্তু সেই 1000 টকা আপোনাৰ একাউণ্টলৈ নাযায়। সিহঁতি ফেককৈ এটা ধৰি লওক ট্ৰানজেকশ্যনৰ মেছেজ বনাই ল'ব আৰু বনাই মেলি আপোনাক দেখুৱাই দিব যে চাওক আপোনাৰ পে'টিএমলৈ ইমানটো পইচা গুচি গ'ল বা আপোনাৰ গুগল পে'লৈ ইমানটো পইচা গুচি গ'ল। সিহঁতৰ হাতত কিছুমান এনেকুৱা ফেক এপ্লিকেশ্যন থাকে যিবিলাক এপ্লিকেশ্যনটোত এমাউণ্টটো টাইপ কৰি দিয়াৰ লগে লগে সেই পইচাটো আমুকজন ব্যক্তিলৈ বা আমুকজন গ্ৰাহকলৈ গৈছে বুলি তাত ওলাই যায়। আপোনালোকৰ যদি দোকান আছে আৰু আপোনালোকে যদি অনলাইন পে'মেণ্ট একচেপ্ট কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিটো বক্স ছিষ্টেম আছে সেইটো ইউজ কৰিব। আজিকালিতো প্ৰায় সকলো লোকে বক্স ছিষ্টেমটো ইউজ কৰে, কিন্তু যদি আপোনালোকে কেৱল স্কেনাৰখনহে থৈ দিছে তেনেকুৱা ক্ষেত্ৰত বক্স ছিষ্টেমটো আপোনালোকে লগাই ল'ব যাতে আপোনালোকক কোনোবাই পে'মেণ্ট কৰাৰ লগে লগে তাত যিটো চাউণ্ড আছে সেইটো যাতে বাজি উঠে। গতিকে সেইটো যদি নেবাজে আৰু তেওঁলোকে আপোনাক দেখুৱাই যে মই পে'মেণ্ট কৰিলোঁ চাওক, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ক'ব যে অলপ দেৰি ৰওক, মই এপ্লিকেশ্যনটোত চেক কৰিছোঁ যে আপোনাৰ পইচাটো সোমালে নে নাই সোমোৱা। এই ধৰণৰ স্কেমবিলাক বেছিকৈ সেইবিলাক জেগাত হয় যোনবিলাক দোকানত ধৰি লওক ভিৰ ভাৰটো বেছি থাকে। গতিকে আপোনালোকৰ দোকানত যদি ভিৰ ভাৰ বেছি থাকে তেনেকুৱা ক্ষেত্ৰত কি হয়, বহুতো মানুহে বজাৰ কৰি আছে, হঠাৎ কৈ দিব চাওক দাদা মোৰ 1000 টকা আপোনালৈ গ'ল, তাৰ পৰা মানুহজন ওলাই গুচি যাব। কিন্তু আপুনি যেতিয়া পিছত হিচাপ কৰিব তেতিয়াহে গম পাব যে আপোনালোকৰ লগত স্কেম হৈ গৈছে। পিছৰটো খবৰলৈ মই আপোনালোকক যোৱা দুটা ভিডিঅ'তে কৈ আছোঁ যে ভাৰত চৰকাৰে এতিয়া টেলিগ্ৰাম নীট পৰীক্ষাৰ কাৰণে 22 জুনলৈকে বেন কৰি থৈছে। গতিকে ভাৰত চৰকাৰৰ এই নিৰ্দেশনাটোক লৈ বৰ্তমান টেলিগ্ৰামে কোৰ্টৰ ওচৰলৈ গৈছিলে, কিন্তু ন্যায়ালয়ে ক'লে যে তেওঁলোকে এই যিটো বেন আছে এই বেনটো এতিয়া উঠাই নিদিয়ে। চৰকাৰৰ ওচৰত সম্পূৰ্ণ ৰাইটছ আছে যে তেওঁলোকে এই এপ্লিকেশ্যনটো বৰ্তমান বেন কৰিব পাৰে বা ধৰি লওক নিষিদ্ধ কৰি থ'ব পাৰে 22 জুনলৈকে। আৰু ইয়াৰ কাৰণ বহুতকেইটা কাৰণ তেওঁলোকে কৈছে যে বৰ্তমান ডাৰ্ক ৱেবৰ এখন ধৰি লওক বেহা বনি গৈছে টেলিগ্ৰামটো, বা টেলিগ্ৰামতে সকলোবিলাক বেয়া বস্তু বৰ্তমান চলি আছে আৰু চৰকাৰৰ ওচৰত সম্পূৰ্ণ ৰাইটছ আছে যে চৰকাৰে সেইটো এতিয়া বন্ধ কৰি থ'ব পাৰে 22 জুনলৈকে। লগতে অন্য যিবিলাক এপ্লিকেশ্যন যেনেকৈ ফেচবুক বা X এইবিলাককো ন্যায়ালয়ে সকিয়নি দিছে যে ভাৰত চৰকাৰৰ যিবিলাক
যিবিলাক ৰুল ৰেগুলেশ্যন আছে সেই ৰুল ৰেগুলেশ্যনবিলাক মানিহে এই এপ্লিকেশ্যনবিলাকে এতিয়া কাম কৰিব লাগিব বুলি কৈছে গতিকে ইয়াৰ ক্ষেত্ৰত এটা প্ৰশ্ন উত্থাপন হয় যে টেলিগ্ৰাম যদি সঁচাকৈ ধৰি লওক ডাৰ্ক ৱেবৰ এটা আড্ডা হৈ গৈছে বা বেয়া কামৰ এটা আড্ডা হৈ গৈছে তেনেহ'লে পাৰ্মানেণ্ট এইটো চৰকাৰে কিয় বেন নকৰে সেইটো এটা চবতকৈ ডাঙৰ কুৱেশ্যন কিন্তু বৰ্তমান 22 জুনলৈকে এইটো বেন থাকিব তাৰ পৰা আকৌ আপোনালোকে টেলিগ্ৰাম ইউজ কৰিব পাৰিব বাকী আপোনালোকে টেলিগ্ৰাম ইউজ কৰে নি বাৰু নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নেপাহৰিব আগবাঢ়িছোঁ পিছৰটো খবৰলৈ আৰু এই খবৰটো অকণমান দুখ লগা খবৰ হয় যোৱা কেইদিনমানৰ আগত আমাৰ যোৰহাটত এটা বিমান দুৰ্ঘটনা সংঘটিত হৈছিলে কেইজনমান জোৱান শ্বহীদ হৈ গৈছিলে গতিকে তাৰে এজন জোৱানক লৈ এটা যথেষ্ট দুখ লগা খবৰ পোহৰলৈ আহিছে 21 লাখ টকা লৈ উধাও যোৰহাটৰ বিমান দুৰ্ঘটনাত 21 লাখ টকা লৈ উধাও যোৰহাটৰ বিমান দুৰ্ঘটনাত নিহত শ্বহীদ শুভমৰ পত্নী ক্ষতিপূৰণ হিচাপে চৰকাৰৰ ফালৰ পৰা শ্বহীদৰ পত্নীক প্ৰদান কৰা হৈছিল 21 লাখ টকা 21 লাখ টকা প্ৰদানৰ বিষয়ে নাছিল শ্বহীদ জোৱানগৰাকীৰ পিতৃ আৰু মাতৃ সামাজিকভাৱে বিবাহৰ পূৰ্বে চলনা কৰি পুত্ৰৰ সৈতে আইনী বিবাহ কৰোৱাৰ অভিযোগ 22 বৰ্ষত বিবাহ পাকত আবদ্ধ হোৱাৰ কথা আছিল শ্বহীদ শুভম আৰু তেওঁৰ প্ৰেমিকাৰ গতিকে মানে যিটো কোৰ্ট মেৰেজ বুলি কয় সেইটো মানে আইনী যিটো বিবাহ সেইটো অলৰেডি হৈ গৈছিলে কিন্তু ধৰ্মীয় যিটো ৰীতি নীতিৰে বিবাহ হয় সেইটো হোৱা নাছিলে আৰু তেওঁলোকে কৈছে যে গৰাকী মাক দেউতাকে কৈছে যে তেওঁলোকে গমেই নাপায় তেওঁ যে পুত্ৰই বিয়া কৰাই লৈছিলে আৰু সেই যিটো পত্নী মৰ্যাদা সেইটো তেওঁ যিহেতু লাভ কৰিছিলে যিহেতু অলৰেডি আইনী বিবাহ পাকত আবদ্ধ হৈ গৈছিলে গতিকে এতিয়া সেই যিটো 21 লাখ টকা সেই 21 লাখ টকাটো বৰ্তমান লৈ উধাও হৈ গৈছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দুটা নতুন স্কলাৰশ্বিপ মুকলি হৈছে মানে স্কলাৰশ্বিপ দুটা অলৰেডি চলি আছে কিন্তু আপোনালোকে যদি এই দুটা স্কলাৰশ্বিপ এপ্লাই কৰা নাই তেনেহ'লে এপ্লাই কৰিব পাৰে প্ৰথমটো স্কলাৰশ্বিপ আহিছে OBC আৰু ST কাষ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপ অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব যিসকলে মেট্ৰিক পাছ কৰিলে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব SC আৰু OBC কাষ্টৰ আপোনালোক হ'ব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ যিটো ফেমিলি ইনকাম আছে সেইটো আপোনাৰ 2.5 লাখৰ তলত হ'ব লাগিব এনুৱেল ইনকাম তাতকৈ যদি ওপৰত হয় এপ্লাই কৰিব নোৱাৰিব 30 ছেপ্টেম্বৰলৈকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব বনফাইড চাৰ্টিফিকেট লাগিব ইনকাম চাৰ্টিফিকেট লাগিব লগতে বেংক একাউণ্ট লাগিব যিটো আধাৰৰ লগত লিংক হৈ আছে গতিকে আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত গৈ মেলি এই স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰিব পাৰিব দ্বিতীয়টো স্কলাৰশ্বিপ আহিছে ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ যিটো স্কলাৰশ্বিপৰ লাষ্ট ডেট হৈছে 28 জুন এই স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হ'লে আপুনি এবাৰ মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব আৰু তাৰ কাৰণে আপোনালোকে 65% পাই পাছ কৰিব লাগিব তেতিয়াহে আপোনালোকে স্কলাৰশ্বিপটো লাভ কৰিব যিটোৰ পৰা আপুনি 30,000 টকা লাভ কৰিব এই স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হ'লেও আপোনালোকৰ ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব ঘৰৰ ফটোৰ প্ৰয়োজন হ'ব লগতে কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ প্ৰযোজ্য হয় তেতিয়াহ'লে প্ৰয়োজন হ'ব এডমিশ্যনৰ ৰিচিপ্ট আপোনালোকৰ প্ৰয়োজন হ'ব পাছপৰ্ট চাইজ ফটো আধাৰ কাৰ্ড বেংক একাউণ্ট এই সকলোবিলাক নথি পত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে যদি স্কলাৰশ্বিপটোত আমাৰ থ্ৰু দি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এই নম্বৰটোৰ লগত যোগাযোগ কৰি আমাৰ থ্ৰু দিও আপোনালোকে এই দুইটা স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে আগবাঢ়িছে পিছৰটো খবৰলৈ আমি প্ৰায়ে শুনিবলৈ পাই থাকোঁ যে বিহাৰত যিবিলাক ছং থাকে মানে বিহাৰৰ যিবিলাক ভোজপুৰী ছং এই ছংবিলাক কি হয় বহুত ডাবল মিনিং ছং থাকে মানে এইবিলাক ছং ধৰি লওক আপোনালোকে মানুহৰ আগত বজাব নোৱাৰে বা এইবিলাক যিসকলে বুজি পায় তেওঁলোকে অট'মেটিকলি মানে তলমূৰ কৰি দিয়ে গতিকে এতিয়া বিহাৰ চৰকাৰে এটা নিৰ্দেশনা জাৰি কৰিছে যে যিমানবিলাক ডাবল মিনিং ছং বিহাৰত বৰ্তমান উলিয়াই থাকে এইবিলাক এতিয়া টোটেলি নিষিদ্ধ কৰা হ'ব মানে তাত এতিয়া ডাবল মিনিং ছং কোনো উলিয়াব নোৱাৰি এইবিলাক বহুত দিনৰ পৰা চলি আহিছিলে আৰু তাৰ কাৰণে বিহাৰ বদনামো হয় কাৰণ এনেকুৱা ধৰণৰ ছংবিলাক কি হয় মাধ্যমত বহুত বেয়াকৈ মানে ট্ৰল হৈ যায় বা কণ্ট্ৰভাৰ্চি সৃষ্টি কৰি দিয়ে মহিলাৰ ওপৰত কিছুমান অভদ্ৰ কিছুমান অশ্লীল বাক্য প্ৰয়োগ কৰি এই মিউজিক ছংবিলাক বনোৱা হয় বা কেতিয়াবা ধৰি লওক এনেকুৱা কিছুমান শব্দ প্ৰয়োগ কৰা হয় যিবিলাক ধৰি লওক আপুনি ক'ব নোৱাৰে গতিকে সেইবিলাক বৰ্তমান তেওঁলোকে নিষিদ্ধ কৰাৰ কথা চিন্তা চৰ্চা কৰিছে আৰু ভোজপুৰী ছঙত ডাবল মিনিং যিবিলাক ছং থাকে সেইবিলাক তেওঁলোকে টোটেলি বেন কৰিম বুলি কৈছে গতিকে এইটো যথেষ্ট ভাল পদক্ষেপ কিছুমান বস্তুৱে কি হয় এখন ৰাজ্যৰ লগতে গোটেই মানুহখিনিকে বদনাম কৰি দিয়ে গতিকে ভোজপুৰী ছং কিছুমানে এনেকুৱাই কাম বহুত দিনৰ পৰা কৰি আছিলে গতিকে এতিয়া তেওঁলোকে কৈছে যে এইসমূহ বস্তু তেওঁলোকে আহিবলগীয়া সময়ত টোটেলি বন্ধ কৰি দিব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ কাৰণে বিদ্যালয়ৰ ইউনিফৰ্মক লৈ বিশেষ নিৰ্দেশনা কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ উৎকট গৰমৰ বাবে ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মক লৈ জাৰি কৰা হৈছে কিছুমান নিৰ্দেশনা বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীয়ে পিন্ধি আহিব পাৰিব মাৰ্জিত পোছাক গৰমত নিজৰ সুবিধাজনক পিন্ধিয়ে ছাত্ৰ ছাত্ৰীসকলে আহিব পাৰিব বিদ্যালয়লৈ বিদ্যালয়ৰ নিৰ্ধাৰিত ইউনিফৰ্মৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীয়ে পিন্ধি আহিব পাৰিব সুবিধাজনক পোছাক যাতে তেওঁলোকে গৰমত অস্বস্তি অনুভৱ কৰিবলগীয়া নহয় অভিভাৱকে বিচৰা ধৰণে পোছাকৰ ক্ষেত্ৰত কিছুমান সকাহ দিয়া আহ্বান বিদ্যালয়সমূহৰ কৰ্তৃপক্ষলৈ অৰ্থাৎ ইউনিফৰ্ম নিপিন্ধাকৈও ছাত্ৰ ছাত্ৰীয়ে যাব পাৰিব বিদ্যালয়লৈ এইটো সকলোৰে কাৰণে নহয় কামৰূপ জিলাত যিবিলাক বিদ্যালয় আছে তেওঁলোকৰ কাৰণে এই বৰ্তমান যিটো তেওঁলোকে নিৰ্দেশনা বা যিটো নিয়ম তেওঁলোকে বান্ধি দিছে আৰু উৎকট গৰমৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁলোকে ইউনিফৰ্মৰ ভিতৰত যাতে সোমাই থাকিবলগীয়া নহয় নিজৰ ইচ্ছামতে ধৰি লওক আহল বহল
কিবা এটা পিন্ধিব বিচাৰিছে সেইটো যাতে পিন্ধিব পাৰে তাৰ কাৰণে তেওঁলোকে এই নিৰ্দেশনাটো জাৰি কৰিছে গতিকে মই ভাবোঁ যে চৰকাৰে এই নিৰ্দেশনাটো এমাহমানৰ কাৰণে মানে উৎকট গৰম পৰিলে সকলো জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই যদি নিয়মটো বান্ধি দিয়ে তেনেহ'লে এটা ভাল কথা হ'ব ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি তলত কমেণ্ট এটা কৰি জনাব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে শিৱসাগৰবাসীসকল আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে শিৱসাগৰবাসীৰ কাৰণে আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো অকণমান দুখ লগা কিন্তু গুৰুত্বপূৰ্ণ খবৰ হয় ডিব্ৰুগড়ত এটা ঘটনা সংঘটিত হয় যিটো ঘটনাৰ মেইন কাৰণটো হৈছে অনলাইন গেমিং এজন যুৱকে অনলাইন গেমিং কৰি কৰি ইমানেই তেওঁ বৰবাদ হৈ গ'ল মানে তেওঁ সকলোবিলাক যি ছেভিংছ আছিলে সেই সকলোবিলাক উৰুৱাই দিলে যাৰ পাছত তেওঁ যিটো শেষ পৰ্যায় সেইটো বাছি ল'লে মই যুৱকজনৰ নাম বা তেওঁৰ ডিটেইলছ এইবিলাক ইয়াত ক্লিক নকৰোঁ বাৰু কিন্তু সেই যুৱকজনে সম্পূৰ্ণ যি পইচা আছিলে পইচা হেৰুৱাই তেওঁ ধাৰত পৰি গ'ল আৰু পিছত গৈ মেলি তেওঁ যিটো শেষ পৰ্যায় সেইটো বাছি ল'বলগীয়া হ'ল গতিকে যিসকল লোকে অনলাইন গেম খেলে তেওঁলোকৰ কাৰণে এটা যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ হয় আপোনালোকে অনলাইন গেমৰ নামত পইচা যিসকল লোকে বৰবাদ কৰি থাকে সেইসকল লোক সাৱধান হোৱাটো বহুত প্ৰয়োজনীয় কাৰণ আমাৰ অসমত বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষতে অনলাইন গেমিঙৰ নামত যুৱক যুৱতীয়ে ইমানেই পইচা যোৱাই আছে মানে ধৰি লওক বোলে মই 100 টকা দিম তাৰ পৰা আমুক পইচা পাম এনেকৈ ধৰণে ইমানেই পইচা যোৱাই আছে যে তেওঁলোকৰ ভিতৰত কিছুমান এনেকুৱাও লোক আছে যি লাখ লাখ টকা এই এপ্লিকেশ্যনবিলাকত যোৱাই দিয়ে আৰু শেষত গৈ মেলি তেওঁলোকে কিছুমান কাম কৰিবলৈ বাধ্য হৈ যায় যিটো তেওঁলোকে কৰিব নালাগে গতিকে আপোনালোকেও যদি অনলাইন গেমিং কৰে মানে আপোনালোকে যদি অনলাইন গেমিঙত পইচা লগায় মানে যিবিলাক জুৱা এপ এইবিলাক যদি আপোনালোকে ইউজ কৰে তেনেহ'লে কেতিয়াও নকৰিব এইবিলাক একোটা এডিকশ্যন হয় এইবিলাকত যদি আপোনালোকে পইচা এড কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি পিছত সমস্যাত পৰিব গতিকে তাৰ বাহিৰে আপোনালোকে এটা কাম কৰিব পাৰে যে আপুনি আপোনাৰ যি পইচা সেই ষ্টক মাৰ্কেটে হওক বা আপোনাৰ FD হওক বা ধৰি লওক মিউচুৱেল ফাণ্ড এইবিলাকত আপোনালোকে ইউজ কৰিব পাৰে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে অৰুণোদয় আঁচনিৰ লগত ৰিলেটেড অৰুণোদয় আঁচনি যদি আপুনি এজন হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা এই পইচাটো এতিয়া 2 বা 3 আগষ্টৰ পৰা পোৱা আৰম্ভ কৰিব কিন্তু তাৰ আগতে এটা কাম কৰিব লাগিব সেই কামটো হৈছে আপোনালোকৰ EKYC বা KYC EKYC নহয় KYC আপোনালোকে কৰিব লাগিব যিটো আপোনালোকৰ বেংকৰ লগত আধাৰ যিটো লিংক সেইটো আপুনি আপোনালোকৰ বেংকৰ লগত আপোনাৰ যিটো আধাৰ কাৰ্ড সেইটো লিংক কৰিব লাগিব বহুতৰ কি হৈছে এতিয়া তেওঁলোকে অৰুণোদয় পইচা পাই আছিলে কিন্তু হঠাৎ তেওঁলোকৰ যিটো বেংক একাউণ্ট সেইটো আধাৰৰ পৰা ডিলিংক হৈ গৈছে বা আনলিংক হৈ গৈছে তাৰ ক্ষেত্ৰত আপোনালোকে অনলাইনৰ থ্ৰু দি বা বেংকত গৈ আপোনালোকে আপোনাৰ বেংক একাউণ্টৰ আধাৰ কাৰ্ড এইকেইটা লিংক কৰিব লাগিব যদি এইসমূহ লিংক নকৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় যিটো পইচা সেই পইচাটো আপোনালোকে লাভ নকৰিব গতিকে আপুনি সোনকালে আপোনাৰ আধাৰ আৰু বেংক একাউণ্ট লিংক কৰি লওক বাকীটো আপোনালোকৰ সকলোবিলাক ঠিক হৈয়ে আছে কিন্তু আধাৰ আৰু বেংক একাউণ্ট যদি আপোনালোকৰ লিংক হৈ নাথাকে তেনেকুৱা ক্ষেত্ৰত পইচাটো আপুনি লাভ কৰাৰ পৰা বঞ্চিত হ'ব লাগিব আগবাঢ়িছে যি শেষৰটো খবৰলৈ আৰু খবৰটো আহিছে PM কিষাণ আঁচনিক লৈ আজি PM কিষাণ আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা এইটো আপোনালোকৰ একাউণ্টত সোমাই যাব পিছবেলা 3:45 এই পইচাটো চৰকাৰে মুকলি কৰিব গতিকে ৰাতিলৈকে সময়মতে আপুনি পইচাটো লাভ কৰিব কিন্তু PM কিষাণৰ এই পইচাটো পাবৰ কাৰণে চৰকাৰে আপোনাক EKYC বেংক আধাৰ লিংক লেণ্ড চিডিং এইসমূহ কাম কৰি ল'বলৈ কৈছিলে আৰু লগতে আপোনালোকৰ যদি কিবা খেলিমেলি হৈ আছে নথিপত্ৰ ৰিলেটেড সেইসমূহ ঠিক কৰি ল'বলৈ কৈছিলে যদি আপোনালোকৰ ষ্টেটাছত সকলোবিলাক ঠিক হৈ আছে তেনেহ'লে আজি আপুনি PM কিষাণৰ পইচা লাভ কৰিব যদি কিবা খেলিমেলি হৈ আছে তেন্তে কিন্তু আপুনি PM কিষাণৰ যিটো পইচা সেইটোৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ